আপোনালোকে বহুতে কমেন্টও দি আছিলে যে চুলি দাড়ি বিলাক অলপ সৰু সৰু কৰবি তো ফাইনালি কৰি দিলো বাৰু পকেটত কি হইছা সব জায়গা চুরি নাকি আপনার বস্তু চুরি করিল বর্তমান গৈ আছো আমার ট্রাভেলার নয়নদার ঘর আপোনালোকে বহুতে কই থাকে নয়নদার লগত আজিকালি কিয় নজুৱা কিবা কাজিয়া হৈছে নেকি লেমন বিলাক চাওক না গাইস এতে সৰু আছে নয়নদা দিব কৈছে ডাঙৰ হলে চুরি কৰিব একটা তো লমে নয়নদা লেবু চুরি করে লৈ গৈ আছে বাপ্পা দাই বারে নয়নদা ভিডিওটো চোৱাৰ পিছত গালি তো দিব একটা লেবু চুরি করে নিছে এই যে পকেটে हेलो फ्रेंड्स আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই চালেন কা হাত হিলাই ৰৰত লাগি গলে চাইছে তো যাও আপোনালোকে কমেন্ট কৰি আছিলে যে দাড়ি চুলি বিলাক অলপ কাটা তো আজি গৈ আছো গাইস দাড়ি চুলি কটাব একচুয়ালি সেট কৰাব গৈ আছো চাইছে পুৰা একদম পাগলৰ দৰে হৈ আছো বৰ্তমান যাও অলপ দাড়ি চুলি সেট কৰাই আহো তাৰপিছত আপোনালোকক কিনো কম আৰু আজি নৰমালে ব্লগ দিয়ক আপোনালোকে কয় ভিডিও বনাই থাকা কিনো দেখাম আৰু আজি অলপ ৰদ দি আছে এতিয়া বৰষুণ নাই আৰু আপোনালোকৰ ইফালে কত বানপানী হলে কমেন্ট বক্স খোলা আছে এটা কমেন্ট কৰি জনাবচোন আমাৰ ঘৰৰ পানীটো কৰ পৰা আহে বলক আপোনালোকক এবাৰ দেখাই দিও ইয়া চাইছে ইয়াতে যে আমি লাল মাটি পেলাইছো চাইছে এই মাটিটো পেলাওৰ কাৰণে কি হয় ইফালৰ পৰা পানীটো পুৰা একদম নামি আহি ইফালে চাইছে ইফালে দি এ চাওক এতিয়া অলপ পানী দেখা গৈ আছে চাইছে ইফালে দি পানীটো হুমাই ইন্টাৰ হয় ইফালে দি চাইছে এয়া চাওক লাল মাটি চাইছে এই মাটিটো পেলাওৰ কাৰণে মানে পানীটো হুমাই যায় আমাৰ ঘৰত কিনো কম উপায় নাই চাও কেতিয়া ঘৰখন বনাব কলে যায় গাইস বনাব পাৰিম এনেকুৱা নহয় অলপ সময় লাগে তো দিয়ক এতিয়া বেছি বকবক নকৰো আগত চুলি দাড়িখিনি সেট কৰাই আহো আৰু গাইস খোজকাঢ়ি ওলালো ৰদৰ পোহৰ চাওক না গাইস ৰদ দি আছে আজি বৰ্তমান সেলুনত হৈ গল ভিৰ তেতিয়া সন্ধিয়া যাম ডাইৰেক্ট চুলি দাড়ি সেট কৰাব এতিয়া আৰু ঘৰত যাও আৰু চাইছে কেনেকুৱা লেভেলৰ গৰম দি আছে বৰ্তমান ৰদ দিও উপায় নাই গাইস কই ৰ এটু মুখত ভৰাই ল আরে বাহ না তুমি শেষ কৰি দিম কি খবৰ আছো ভাল বহুত দিনৰ মূৰত আজি বাপ্পা দা আহিলে আমাৰ ঘৰত নতুন বিশেষ কাৰণে নতুন বলে বিজনেস খুলিছা শুনা পালো নতুন বিজনেস খুলিছো গাইস বক্সৰ এটা বক্সৰ বেপাৰী গানটন বাজাম মানুহ ঘৰত যাই এটা বক্সৰ বেপাৰী খাম আরে বাহ আপোনালোকে যদি নিউ বিয়া পাতি আছে বা বেবি হইছে বা বেবিৰ অন্নপ্রাশন বার্থডে তেনে হলে বক্স লাগিলে বাপ্পাদাৰ পৰা কন্টাক্ট কৰি দিব পাৰে বাপ্পাদাই বক্সৰ বিজনেস খুলিছে নতুন আর মাল বিলাক কৰ পৰা আইছে মাল দিল্লীৰ পৰা আনিছে দিল্লীৰ পৰা না বহুত দিনৰ মূৰত আহিলে কিন্তু বাপ্পাদা একচুয়ালি মোৰ ঘৰত আৰু বেসিক্যালি বাপ্পাদা ট্ৰিপৰ পৰা আহাৰ পিছত এবাৰ এটা ভিডিও বনাও হোৱা নাই ময়ো ভিডিও বনাব পৰা নাই মানে কামত ব্যস্ত আছিলো বাপ্পাদাও কামত ব্যস্ত আছে ময়ো আজিকালি অলপ ব্যস্ত হৈ থাকো আপোনালোকৰ গম পাই আজি ঘৰত আছো আৰু সেলুনতো গৈ আহিলো চুলি দাড়ি সেট কৰাব নোৱাৰিলো এতিয়া হন্দিয়া অৱস্থা এতিয়া হন্দিয়া যাম সেট কৰাম আৰু বেসিক্যালি মই হন্দিয়াকে মানে চুলি দাড়ি গিলা সেট কৰো আৰু মোৰ নিয়মে আছে গাইস দিনত মই মানে এটা নাযাও সেলুনত কাৰণ বহুত বেছি ভিড় থাকে মই জোৰ পৰা কাটো মানে ঘৰৰ ওচৰতে হয় তো খবৰ ভাল না বঢ়িয়া একদম তো চলো না কত গৈ আছো আমি নিজেও নাজানো কিন্তু গৈ আছো বাৰু আৰু এইখন বাইক লৈ ৰাইডৰ প্লেন কৰি আছো না বাপ্পা দা এ বিনাই দিয়ক অলপ ফুৰি আহো আৰু এনেকুৱা গৰম গাইস কতনো যাম মানে ঘৰৰ পৰা ওলাই নাযায় এই কেইদিন তো গাইস বৰষুণে আছিল নন স্টপ আজিৰ পৰা গাইস গৰম দি আৰম্ভ হল মানে ৰদ দি আৰম্ভ হল তো কিনো কম আপোনালোকক এই কাৰণে এইখিনি ঠাইত অলপ ছায়া আছে মোৰ ঘৰৰ ওচৰতে হয় এইখিনি ঠাইত আড্ডা চাড্ডা মাৰো আৰু এতিয়া তো ফিল্ডতো নাযাও বহুত দিন হল প্ৰায় 6 মাহ হ'ব না বাপ্পা আড্ডা চাড্ডা বৰ্তমান বাদে দিছো মানে আজিকালি কি হয় আড্ডা চাড্ডা ভাল নালাগে গাইস সময় নিমিলে গাইস যদি কাম না থাকে ঘৰতে থাকো কাম থাকিলে তো কামে কৰো আৰু বক্স কি বৰ্তমান দুটা আহিলে না তোমাৰ দুটা আহিছে এটা মেচিন আহিছে বৰ্তমান স্টাৰ্টে কৰিছে বাপ্পা দাই আমাৰ অলপকে ক্লিপ লগাই দিম এটা এই ভিডিওত মই এটা ক্লিপ লগাই দিম বাৰু আপোনালোকে চাব মানে সৰু মুৰাকে আৰু বিজনেসটো ওপেনিং কৰিছে ইন ফিউচাৰ লাহে লাহে যদি চলে তাৰ পিছত ডাঙৰ কৰিব যেতিয়া মই গাইস বিজনেস কৰিছিলো মনাৰ তা সৰু মুৰাকে স্টাৰ্ট কৰিছিলো মই মনাৰ বিজনেস স্টাৰ্ট কৰিম আকৌ ইউটিউব টু জাস্ট মোৰ এটা প্যাশন কিন্তু কামটোৱে আসল
লাইফ আৰু কামটোতো কৰি থাকিব লাগিব ইউটিউবটো থাকিবই প্লাস এইটো কৰি থাকিম লাহে লাহে এইটো খালি ইউটিউব কৰি থাকিলে নহ'ব কামো কৰিব লাগিব তাৰপিছতে চব বস্তু शाबाश बेटा কিন্তু ইমান চাফা ৰাখে গাড়ীখন বাপৰে বাপ ক'ত চাপা আছে এইবিলাক চাতো মানে ডেইলি গাড়ীখন ৱাছ কৰা ন ভাই এইটো জান হয় মোৰ এইটো জান না সঁচাকে গাইছ কষ্ট কৰিলে এটা বস্তু কিনিলে না এনেকুৱা ক্লিন ৰাখিব লাগে সদায় কিন্তু মই একচুৱেলি ক্লিন ৰাখিব নোৱাৰো মই নিজকে কেয়াৰ কৰিম আৰু গাড়ীটো বাদে দিয়ক গাইছ হয় বাৰু হয় আৰু সোনকালে এটা ৰাইড ষ্টাৰ্ট হ'ব আমাৰ ৰাইড মানে এতিয়ালৈকে প্লেনিং হোৱা নাই চাও ইন ফিউচাৰ কি হয় যদি জিআই থাকে মই ডিক্লেয়াৰ কৰি দিলো না যদি জিআই থাকো যদি ৰাইডটো লাগে কমেন্ট নিশ্চয় কৰিব লাগিব নেকি এইটো কমেন্ট কৰিব আপোনালোকে চাও কি হয় ইন ফিউচাৰ এতিয়ালৈকে আপোনালোকক শিওৰ নকওঁ যে ৰাইডত যাম বুলি ক'লে যামে আৰু এনেকুৱা নহয় আপোনালোকে কমেন্ট কৰিব কমেন্টটো লাগিব কমেন্ট থাকিলে তাইলে ওলাম যদি ৰাইড কৰো এই মালটো দিয়ে কৰিম এবাৰ এক্সপাস দি আৰু এতে এটা পেনিয়াৰ বক্স লাগব যেটো আমাৰ তুমি খালি কৈ থাকা গাড়ী মডিফাই কৰিম লগাম পেনিয়াৰ বক্সটো ভাই পইচাটো লাগিব না ভাই এইটো হয় আসল বস্তুটো হল মাল থাকিলে সব ইজি আৰু মালটো থাকিলে মানে কিনো কম আপোনালোকে গম পায় তো আপোনালোকে যদি ইনষ্টাগ্ৰামত মোৰ ফলো কৰা নাই ইনষ্টাত গৈ ফলো কৰি ল'ব ডিসক্ৰিপশনত লিংক আছে স্ক্ৰিনত আহি আছে আৰু সোনকালে ছাবস্ক্ৰাইব কৰক যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো 50K কামিং সুন আপোনালোক সোনকালে গৈ 50K টো কমপ্লিট কৰি দিয়ক আপোনালোকে বহুতে কৈ থাকে যে আকাশ ভাই ভিডিঅ' লাগে কিনো কণ্টেণ্ট বনাম আৰু এনেকুৱা কণ্টেণ্ট ভাল কণ্টেণ্ট নাথাকিলে মই ইমান ভিডিঅ' নবনাওঁ তো আপোনালোকে গমে পায় জিটি ভিডিঅ' দিলে আপোনালোকে চায়ো বৰিং পাব 50K কিবা স্পেশাল আছে না স্পেশাল এতিয়া চাও কি হয় চাও স্পেশাল এটা হ'ব কিন্তু স্পেশাল এতিয়ালৈকে ভাবা নাই 50K ৰ পিছতে কিবা ভিডিঅ'টো আপোনালোকে পুৰা শেয়াৰ কৰক এইটো আৰু লাইকটো কৰিবই লাগিব আপোনালোকৰ কমেণ্টটো কৰিবই লাগিব আৰু লগতে শ্বেয়াৰো কৰিব লাগিব আৰু সোনকালে 50K টো কমপ্লিট কৰি দিয়ক গাইছ চাইছে হেলমেটটো লৈ ললো ইফালে আছে মা আহি ভাত খাই আছো যাও এতিয়াতো ঘৰৰ ওচৰতে আছিলো এইকাৰণে হেলমেটটো লৈ যোৱা নাছিলো এতিয়া যাও অলপ ফুৰি আহো আৰু চাওক না আমাৰ ঘৰৰ ৰাস্তাৰ ইফালে কিমান গাড়ী যায় চাইছে পুৰা একদম জাম লাগি গৈছে মানে আগত কাম চলি আছে বিল্ডিঙৰ আৰু আজি টাউনত ইমানে ভিৰ চাইছে আপোনালোকে গাইছ চাওক মানে আজি ভৰপুৰ ভিৰ গাইছ টাউন তো প্ৰথমতে গৈ আছো গাইছ তেল সোমাব বাছৰ গাড়ী তাৰপিছত ওচৰতে ক'ত যাওঁ ফুৰি আহো এতিয়া অলপ ৰ'দৰ পোহৰটো কম আছে গাইছ আহিলে চালা আপোনালোকৰ ক'ত ৰ'দৰ পোহৰটো বাঢ়ে আৰু টেম্পাৰেচাৰ হাই হৈ যায় মানে সূৰ্য দেৱতাই মানে কমাই যায় তেল চেল সোমাই ল'লে আৰু বৰ্তমান গৈ আছো আমাৰ ট্ৰেভেলাৰ নয়নদাৰ ঘৰ আপোনালোকে বহুতে কৈ থাকে যে নয়নদাৰ লগত আজিকালি কিয় নোযোৱা কিবা কাজিয়া হৈছে নেকি তো আপোনালোকক ক'লেও মানে আপোনালোকে বুজি নাপায় বাৰু ভাবে যে কাজিয়া হৈছে কিবা হৈছে কিন্তু এনে যাওঁ কেতিয়াবা নয়নদাৰ ঘৰত ফুৰিব এনে যাওঁ অলপ খবৰ চবৰ লৈ আহো ন বহুত দিনে হ'ল লগ চগ পোৱা নাই নয়নদা ফোন কৰে কেতিয়াবা মাজে কথা হয় বলক গৈ থাকো নয়নদাৰ ঘৰৰ আপোনালোকক ফুৰাই লৈ আহো এড্ৰেছটো নিদিওঁ নয়নদা ক'ত থাকে কিন্তু ঘৰখন আপোনালোকক দেখাই আছো আৰু নয়নদা আছে না নাই ঘৰত সেইটোও নাজানো মানে আজি ফোন চোন কৰাই নাই নয়নদা ডাইৰেক্ট গৈ আছো বলা এই আহি পালো নয়নদাৰ ঘৰ চাইছে আৰু গাড়ীখন গাইছ মানে পিক আপ আছে দিয়ক বাপ্পাটা পুৰা উৰাই চলাই আছে চলো ऐसा ऑफ रोडिंग जाओ एक्सपाल्स टेंशन নাই বাপ্পাদা এক্সপাল্স আছে গাইস টেনশন নাই এক্সপাল্স থাকিলে টেনশন নাই বিলাক রাস্তা উড়ি যায় মানে চলো আগত চাওক ছাগলী কেইটা চাইছে এ আহি পালো আপোনালোকৰ নয়নদাৰ ঘৰ নয়নদা একচুয়ালি গৈছে মানসত নয়নদাক ফোন কৰিলো ঘৰত নাই মানে জেঠিমা আছে ঘৰত মানে কুকিং কৰি আছে জেঠিমাই এইকাৰণে আহি আছে ক'লে অলপ পানী খাই যাও ইমান দূৰ আহিছো আৰু নয়নদাৰ গাড়ীও নাই কিবা খাব লাগিব নয়নদাৰ ঘৰৰ পৰা অলপ পানী খাই ঘৰত যাও গেট খুলতে লাগে না অল্প জল খাওয়াও গেট খুলতে লাগে না
হা জল খাব অল্প আৰু জেঠিমাৰ লগত মানে মই বেংগলীতে কথা পাতো বেছিকেলি বেকাৰ আৰু গেট খুলিব আৰু গেট তলা লগাব প্ৰব্লেম আৰু এইকাৰণে গেট খুলিব নালাগে ক'লো ওপৰেদি পানী দিলে খাই দেই যাওঁ আৰু না বাপ্পা দা বাৰ্থডে দিনাখন আহিছিলোঁ নয়নদাৰ ঘৰত আপোনালোকে নয়নদাৰ ভিডিঅ'ত চাইছে তাৰপিছত আৰু অহা হোৱা নাই আজি ভাবিলোঁ এনেও ফ্ৰী আছোঁ চাওঁ অলপ নয়নদাৰ লগত লগ কৰি আহোঁ আৰু আমাৰ কোনো প্লেনিং নাথাকে না আমাৰ কোনো প্লেনিঙে নাই ছাডেন প্লেনিং সেইকাৰণে আহি পাইছো ফোন নম্বৰ আছে কিন্তু গাইজ ফোন কৰা নাই তাৰ আহি পাইছো আমি এনেকুৱাই গাইছ কোনো প্লেনিং চেলেনিং নকৰোঁ ডাইৰেক্ট কাম কৰোঁ ডাইৰেক্ট যিটো মন মৰ্জি হয় এটি কৰো এইটোৱে আৰু বাপ্পাদাৰ যি গাড়ী চলাইছে আৰু গাড়ীখন সঁচাকৈ গাইছ মানে কমফৰ্ট আল্টিমেট মানে কোনো এইটো গাড়ীৰ প্ৰমোশ্যন নহয় মানে পিছফালে বহি কেনে এনেকুৱা নালাগে গাইছ মানে দামী গাড়ী সদায় ফিল হয় গাইছ ধনী মানুহৰ গাড়ী ন ধনী মানুহ ধনী মানুহৰ গাড়ী আৰু ধনী নহয় guys, মই ধনী নহয় বিৰাট কষ্টৰ মূল্য এইটো বহুত কষ্ট আছে এইটো এইটোৱে আৰু সঁচা কথা বাপ্পাদা যেতিয়া বক্সৰ বিজনেছ খুলিছে ন বাপ্পাদা আগতো বহুত বিজনেছ কৰিছে বহুত বিজনেছত একচুৱেলি লছ খাইছে বাপ্পাদাই বহুত লছ কৰিছে এইটোৱে মানে বহুত বিজনেছ খুলিছে লছ খাইছে এতিয়া আকৌ নতুন এটা বিজনেছ আৰম্ভণি কৰিছে বাপ্পাদাৰ চেনেলটো আহি আছে NPK ট্ৰেভেলাৰ আপোনালোকে গৈ বাপ্পাদাৰ ভিডিঅ'বিলাকো চাব বাপ্পাদাৰ চেনেলো বৰ্তমান ডাউন মানে এনেকুৱা হৈছে বৰ্তমান চবৰ চেনেলে মানে ডাউন হৈ গৈছে আৰু এইফালে চাওক না গাইছে লেমনবিলাক চাওক না গাইছে চাইছে না এতিয়া সৰু সৰু আছে নয়নদা দিব কৈছে ডাঙৰ হ'লে চুৰি কৰিব একটাতো লমে একটা লম নয়নদাৰ ঘৰত আহি নয়নদাৰ লেবু চুৰি কৰি লৈ গৈ আছে বাপ্পাদাই নয়নদাৰ ভিডিঅ'টো চোৱাৰ পিছত গালিটো দিব চাওক খুৰী পানী লৈ আহিলে কি খবৰ আসু বাবা এই আজকে গোটাই আজি সব কাম গিলা বাইর করছো কাম আজকে পুরা উঠাবার সাথে বিশ্বাস মেট্রেস গিলা রোদ দিয়া নাই একদম খোলা রোদ দিছু আর যেনেকুৱা লেভেলৰ গৰম দি আছে বাপৰে বাপ গরমত ইমান পানী খাবা নালাগে গরম আছে কোন খুলি ফুল আছে এনকা কৰি এনে আইছো আজি আজি ফোন কৰি আহিবা পাৰা নাই ফোন কৰা নাই নয়নদা ঘৰত যাম বৰা আহো তালে পানী খাই যাও বাবা যাও ভিডিও বানাইছ না নাই বনাই আছো আজি এনে আজিকালি অলপ কম বনাও ফুৰি মানে আজকাল অলপ কম বনাই অল্প ভিডিও বানাবা লাগে সপ্তাহত মিনিমাম দুইটা বা তিনটা বানাবা লাগে এটা একটা লেবু চুরি করে নিছে এই যে পকেটে পড়ছে বাপ্পা দা চুরি করে দিছে কিন্তু একটা লেবু মই আকৌ কৈ দিলো খুৰি সব জিনিসটা গাইজ চুৰি কৰিছে ধৰা পৰি দিছে চুরি করা হল মহা খাবা চুরি জুনে করে আর জুনে সাথ দিয়ে তাইও দোষী সিরবা আর এইফালে চাওক গাইছ পুরা একদম বানপানী হৈ গৈছে চাইছে নয়নদাৰ ঘৰত একদম সন্মুখত মানে এইটো পথাৰ হয় বাৰু চাইছে পুৰা একদম পানী হৈ আছে বলা এতিয়া আমিও যাওঁ ঘৰ যাই গা চা ধুওঁ ভাত চাত খাওঁ তাৰপিছত সন্ধিয়া যাম চেলুনত সন্ধিয়া চেলুনত এয়া চাওক ৰাস্তা চাওক না গাইছ কিন্তু এক্সপালছ আছে আমাৰ লগত টেনশ্যন নাই মোৰ এণ্ট্ৰকো ভাল দিয়ক গাইছ অপৰেটিঙৰ কাৰণে ভাল আমাৰ চব্জিৱালা দাদা আহি পালে বৰ্তমান মানে ডেইলি আহে আমাৰ ঘৰত এতিয়া শাক পাচলিবিলাক দি যায় দাদাৰ লগত একদিন ফুৰি চব্জিৰ বেপাৰী কৰোঁ নেকি গাইছ কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন গাইছ এনেকুৱা টাইপৰ ভিডিঅ' লাগে নেকি এদিনৰ কাৰণে মই চব্জিৰ বেপাৰী হওঁ নেকি দাদাৰ লগত গৈ যদি লাগে তাহলে কমেণ্ট কৰক নেক্সট ভিডিঅ' দাদাৰ লগত গৈ মই বনাম তো দাদা কেতিয়া ফ্ৰী আপুনি কালি পৰহি পকেটত কি সোমাইছা সব জায়গাত চুরি নেকি দাদা আপনার বস্তু চুরি করিল সোমাইছে ভাত কেৰেলা সোমাইছে যাইছে থামাই নাই কাৰণে লাষ্টত চুৰ হলা কিনো কম আৰু আজিকালি মানে চুৰ যদি কয় এই বাপ্পাদাই হ'ল আচল চুৰ যাইছে তেতিয়া নেমু চুৰি কৰি লৈ আহিল এতিয়া ভাত কেৰেলা চুৰি কৰিল কিনো কম আৰু এইটো কি ঘৰত লৈ যাই বনাই খাবা এতিয়া যাবা তেনেহ'লে ঘৰ বাই বাই ভিডিঅ'টো কেনেকৈ লাগিল অলপ ধেমালি হাঁহি ঠাট্টা ধেমালিৰ কাৰণে কৰিছো কিন্তু এইটো এণ্টাৰটেইনমেণ্ট দিব লাগে আপোনালোকক সেইকাৰণে অলপ ধেমালি আছে ধেমালিৰ কাৰণে কৰিছো এতিয়া যাবা নয়নদাৰ ঘৰততো এইটো অৰিজিনেল কৰিছো মই এতিয়া যাওঁ গা চা ধুই ভাত চাত খাওঁ
অলপ বতাহ এটা খাওঁ কাৰণ যেনেকুৱা লেভেলৰ গৰম লাগি আছে গাইছ বাপ্পা দাঁতো এচি আছে টেনশ্যন নাই দিয়া তালে বাই বাই আকৌ লগ পাম দিয়ক গাইছ এতিয়া ভাতখিনি খাই লওঁ চাইছে কণী আছে দুটা কণী আৰু ইফালে মায়ে পুৰা একদম সানি দিছে এতিয়া চামুচে দি ধুনীয়াকৈ খাই লওঁ ন A few moments later. সকলোকে গুড ইভিনিং গাইছ বৰ্তমান চিলনৰ পৰা চাইছে আপোনালোকে পুৰা একদম ফ্ৰেছ হৈ আহিলোঁ আজি কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় মেনশ্যন কৰি জনাব একদম পুৰা সৰু কৰি দিছোঁ গাইছ দাড়িবিলাকতো নায়ে ক'ব গ'লে একদম সৰু কৰি দিলোঁ চুলিবিলাকো পুৰা সৰু কৰি দিলোঁ মানে গৰমৰ ছিজন ন বহুত বেছি গৰম লাগে দাড়ি চুলি ডাঙৰ ৰাখিলে আৰু বহুত দিন ডাঙৰ ৰাখিলোঁ আপোনালোকে চালে ভিডিঅ'ত আপোনালোকে বহুতে কমেণ্টো দি আছিলে যে চুলি দাড়িবিলাক অলপ সৰু কৰিবি তো ফাইনেলি কৰি দিলোঁ বাৰু আপোনালোকৰ কথাই ৰাখিলোঁ বাৰু তো দিয়ক আপোনালোকে এতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লাগিব জানো আপোনালোকে ইমানখিনিলৈকে মোৰ ভিডিঅ' নাচাব আপোনালোকে কাৰণ এই ভিডিঅ'টো এনেই বহুত বেছি দীঘলীয়া হৈছে তো গাইছ এই ভিডিঅ'টো এইখিনিতে সামৰো ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব এতিয়া যোনে ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু 50K ফেমিলি মেম্বাৰ সোনকালে কমপ্লিট কৰি দিয়ক তো আজিৰ কাৰণে বাই বাই টাটা চি ইউ নেক্সট ভিডিঅ' বাই বাই